দবকা যাত্ৰীসকলৰ বাবে আন এক ভাল খবৰ। দবকাৰ পৰা ডিফু, কাৰ্বি আংলং তথা ডিমাপুৰলৈ যোৱা যাত্ৰীসকলৰ বাবে আজিৰে পৰা ভাল খবৰ। দবকা ডিফু বাইপাছত নতুনকৈ মুকলি কৰা হৈছে ডিফু ডিমাপুৰ বাছ ষ্টেণ্ড। আজি আনুষ্ঠানিকভাৱে মুকলি কৰি যমুনা ভেলী টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ শাখা। ইছলামিক ৰীতি নীতিৰে আৰু লগতে ফিটা কাটি মুকলি কৰে এই শাখাৰ। আমছুৰ নেতা তথা দবকা গেলামাল ব্যৱসায়ী সন্থাৰ সভাপতি আব্দুল হাছিব ওৰফে আল হাছিবু দবকা টাউন কমিটিৰ সভানেত্ৰী মিনাৰা বেগমে আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে আজিৰ এই বাছ ষ্টেণ্ড তথা ডিফু ডিমাপুৰলৈ যোৱা শাখা। আমাৰ হাতত আমছু নেতা তথা দবকা টাউন কমিটিৰ সভানেত্ৰীৰ কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। হয়, আমাৰ দবকাবাসীৰ বাবে ভাল খবৰ, কাৰণ আমাৰ দবকা টাউনৰ মাজত যিখন যমুনা ভেলী টুৰিষ্ট এণ্ড ট্ৰেভেলছ যিখন কাউণ্টাৰ আছিল সেইখনৰ আজি শাখা মুকলি কৰা হৈছে ডিফু বাইপাছত। আৰু বিশেষকৈ আমাৰ ডিফু বাইপাছত প্ৰায় সময়ত আমি দেখা পাওঁ বহুতো মানুহ কষ্ট কৰিবলগীয়া হয়, মানে ডিফু ডিমাপুৰ যাবলৈ বহুত কষ্ট কৰে। কিন্তু মই ভাবোঁ আজিৰ পৰা আমাৰ এই বাইপাছত অহা দবকা, হোজাই, লংকা, নীলবাগানৰ মানুহবিলাকে কষ্ট কৰিব নালাগে। ডিফু বাইপাছত আহিলে ইয়াত কাউণ্টাৰখন মুকলি কৰা হৈছে। ইয়াত আহিলে আপোনালোকে সহজভাৱে ডিফু ডিমাপুৰলৈ যাব পাৰিব আৰু প্ৰত্যেকখন গাড়ীত কাউণ্টাৰৰ লগত যোগাযোগ কৰিলে ছিট পাব আৰু আৰামত যাব পাৰিব। গতিকে আমাৰ দবকাবাসী বা আমাৰ হোজাই জিলাৰ কাৰণে ভাল বুলি ক'ব পাৰোঁ, কাৰণ আমাৰ দৃষ্টিগোচৰ হৈছে দবকা ডিফু বাইপাছত প্ৰায় সময়ত আমি ৰাতিপুৱা আহিলে মানুহৰ ভিৰ দেখা পাওঁ। মানুহবিলাক ডিফু ডিমাপুৰলৈ যায়, কিন্তু যাওঁতে বহুত কষ্ট হয়। কিন্তু আজিৰ পৰা মানুহৰ আৰু কষ্ট নহ'ব, কাৰণ ইয়াত কাউণ্টাৰ যিখন খোলা হৈছে এখন সম্পূৰ্ণ চৰকাৰী নথিপত্ৰ দিয়া কাউণ্টাৰ। গতিকে ইয়াত আহিলে কোনো অসুবিধা নহয়, প্ৰত্যেক মানুহ যাব পাৰিব, প্ৰত্যেক মানুহ যাবলৈ সুবিধা পাব, ছিটো পাব, আগতে তাত যোগাযোগ কৰিলেও হ'ব। নিশ্চয় কাউণ্টাৰ হোৱাৰ উদ্দেশ্য হ'ল মানে দুৰ্ঘটনাৰ পৰা মানুহ বাচিব। কাৰণ প্ৰায় সময়ত আমি দেখা পাওঁ প্ৰায় সময়ত ৰাস্তাৰ কাষত দুৰ্ঘটনা হয়, কাৰণ কাউণ্টাৰ নাই, মানুহ য'তে থিয় হৈ থাকে মানে গাড়ীৰ কাৰণে। গতিকে ইয়াত আহিলে মানে মানুহে আৰু এটা ঠিকানা পাই যাব যে দবকা ডিফু বাইপাছৰ কেৰালা হোটেলৰ সন্মুখত যিখন আজি যমুনা ভেলী টুৰিষ্ট এণ্ড ট্ৰেভেলছ খোলা হৈছে, আজি অপেনিং কৰা হৈছে। ইয়াত আহিলে মানুহে টিকেটো ল'ব পাৰিব আৰু মানুহে ফোন কৰি যোগাযোগ কৰি ইয়াৰ পৰা মানুহ যাব। গতিকে দুৰ্ঘটনা আগতে হৈছিল, কিন্তু আমি ভাবোঁ আজিৰ পৰা আৰু দুৰ্ঘটনা ফ'ৰ লাইনত দুৰ্ঘটনা নহ'ব। বিশেষকৈ ডিফু বাইপাছত বহুতো দুৰ্ঘটনা হৈছে, কিন্তু মই ভাবোঁ আজিৰ পৰা আৰু এই ডিফু বাইপাছত দুৰ্ঘটনা নহ'ব, কাৰণ ইয়াত এখন ট্ৰেভেলছ কাউণ্টাৰ খোলা হৈছে। কাউণ্টাৰত আহি মানুহ বহিবৰ সুবিধা দিয়া হ'ব, টকাৰ সুবিধা হ'ব, পানী, বাথৰুম এইবিলাক আছে। গতিকে মানুহ ৰাস্তাত থিয় হ'ব নালাগে, ইয়াত ভিতৰত আহিলে কাউণ্টাৰত সুবিধা আছে, ঘৰ আছে, তাত বহি মানুহ আৰামত যাব পাৰিব। হয়, পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে মই যমুনা ভেলী ট্ৰেভেলছ টুৰিষ্ট এণ্ড ট্ৰেভেলৰ ইয়াৰ লগত জড়িত সকলোকে মই শুভেচ্ছা জনালোঁ। আৰু এইটো আমাৰ বাবে ভাল এটা পদক্ষেপ, যিহেতু আমি জানো যাতায়াতৰ সুবিধা হ'লেহে এখন জাগা উন্নতি হয়। আৰু ইয়াত যিহেতু আমাৰ দবকাখন এটা মিডিল পইণ্ট চাৰিওফালে যোৱাৰ, আৰু ই যোনখন জাগা আছে জাগাখন চাই ভালো লাগিছে, আহল বহল মুকলি ঠাই, ইয়াত সকলো আহি ভাল পাব, সুবিধাও আছে, গোটেইখিনি ফেচিলিটি আছে। আৰু মই আকৌ এবাৰ তেওঁলোকক শুভেচ্ছা জনালোঁ আৰু আমাৰ পৌৰসভাৰ তৰফৰ পৰাও তেওঁলোকক শুভেচ্ছা জনালোঁ। হয়, যমুনা ভেলী ট্ৰাষ্ট এণ্ড ট্ৰেভেলছ নামৰ কাউণ্টাৰখন দবকাত আছিলে, কিন্তু আজি পূৰ্ণাংগ ৰূপ দিয়াত আছুকদা এখেতসকলৰ নেতৃত্বত আজি এখন শাখা মুকলি কৰিছে। আৰু য'ত তেওঁলোকে যিখিনি উল্লেখ কৰিছে যে ইয়াত যিখিনি সা সুবিধা আছিলে যাত্ৰীসকলৰ বাবে, যে শৌচাগাৰৰ ব্যৱস্থা আছে বা টকা ৰোৱা এইখিনিৰ ব্যৱস্থা আছে, আৰু যিসকল ডিমাপুৰ, নাগালেণ্ড, ডিমাপুৰ বা মণিপুৰ, ডিফুলৈ যোৱাৰ যাত্ৰীসকল আছে, এইসকলৰ সুবিধাৰ্থে তেওঁলোকে এই ডিফু ৰোডত এইখিনি মুকলি কৰিছে। আৰু তেওঁলোকে মুকলি কৰাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যিটো আজি মুকলি কৰিছে এইটো সুন্দৰ আৰু সুচাৰুৰূপে চলি যাব বুলি আমি আশা কৰিছোঁ। আজি এই যিটো শাখা মুকলি কৰিছে তেওঁলোকে, এই শাখাটোত মানুহ থাকিব। গতিকে যদি কোনোবা যাত্ৰীবাহী মানুহৰ কিবা বস্তু বাহিনী হেৰাই যায়, ইয়াৰ লগত যোগাযোগ কৰিলে বা যদি কোনোবা এই বস্তু বাহিনীখিনি পায়, তেতিয়াহ'লে এই শাখাৰ লগত যোগাযোগ কৰি ইয়াত জমা দিলে সেই যাত্ৰীবাহীসকলে এইখিনি পাব। ইয়াৰ বাবে যি সুবিধা দিছে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।